হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু অসম এডুকেশ্যন ইউটিউব চেনেল। আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ নীতি মল্লিকা কিতাপৰ অধ্যায় নম্বৰ 20 দ্ৰোণাচাৰ্য জীয়াই নাথাকিল। প্ৰশ্ন নম্বৰ 1, অশ্বত্থামা কোন আছিল? উত্তৰ, অশ্বত্থামা আছিল দ্ৰোণাচাৰ্যৰ পুতেক। দ্বিতীয় প্ৰশ্ন, দ্ৰোণাচাৰ্যৰ মৃত্যুৰ কথা শ্ৰীকৃষ্ণই কি বুলি কৈছিল? উত্তৰ, শ্ৰীকৃষ্ণই কৈছিল যে যেতিয়ালৈকে দ্ৰোণাচাৰ্যৰ হাতত অস্ত্ৰ থাকিব তেতিয়ালৈকে তেওঁক যুদ্ধত হৰুৱাবলৈ কাৰো সাধ্য নাই। অৱশ্যে বুদ্ধি কৰি যদি তেওঁৰ পুত্ৰ অশ্বত্থামা যুদ্ধত মৰিল বুলি তেওঁৰ কাণত পেলাব পৰা যায়, তেতিয়া তেওঁ শকত ধনু হৰ এৰি দিব আৰু সেই সময়তে তেওঁক বধ কৰিব পৰা যাব। মানে শ্ৰীকৃষ্ণই কৈছিল যে দ্ৰোণাচাৰ্যক হাতত অস্ত্ৰ থাকিলে কোনেও তাক মাৰিব নোৱাৰে, কিন্তু এটা উপায় আছে, সেইটো হ'ল যদি কোনোবাই দ্ৰোণাচাৰ্যৰ ল'ৰাৰ মৃত্যুৰ খবৰ, মানে অশ্বত্থামাৰ মৃত্যুৰ খবৰ যদি দ্ৰোণাচাৰ্যক দিব পাৰে, তেনেহ'লে দ্ৰোণাচাৰ্যই শকত নিজৰ হাতৰ পৰা অস্ত্ৰ পেলাই দিব আৰু তেতিয়াই তেওঁক বধ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 3, দ্ৰোণাচাৰ্যক কোনে মাৰিছিল? উত্তৰ, দ্ৰোণাচাৰ্যক ধৃষ্টদ্যুম্নই মাৰিছিল। 4 নম্বৰ প্ৰশ্ন, যুধিষ্ঠিৰে কি সত্য ক'লে? উত্তৰ, যুধিষ্ঠিৰে কোৱা সত্যটো হ'ল যে অশ্বত্থামা নামৰ হাতীটোহে মৰিল, দ্ৰোণাচাৰ্যৰ পুত্ৰ নহয়।